নমস্কাৰ, মই আজি নতুন এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টিত আমি মাইক্ৰ'ছফ্ট এক্সেলৰ সহায়ত আমি কিদৰে ইনফ্লেটেড ডিষ্ট্ৰিবিউশ্যন ফিটিং কৰিব পাৰিম এই বিষয়ে ডিছকাছ কৰিবলৈ লোৱা হৈছে। আৰু মোৰ ওচৰত আছে DLHS3 আছাম ষ্টেটৰ ডাটা হয়। এই ডাটাখিনি আমি তাৰ পৰা কোনোবা এটা ভেৰিয়েবলত আমি ইনফ্লেটেড ডিষ্ট্ৰিবিউশ্যন ফিটিং কৰি দেখাম। মই প্ৰথমতে ডাটাটো SPSS আছে ওপেন কৰি লৈছোঁ। ইয়াত আছিলে নাম্বাৰ অফ ANC ভিজিটছ বুলি যিটো ভেৰিয়েবল আছিলে, সেই ভেৰিয়েবলটো আমি উলিয়াই ল'লোঁ। ইয়াত এইখিনি কপি কৰি ল'ম, কপি কৰি এক্সেলত পেষ্ট কৰিম। পেষ্ট কৰাৰ পিছত ইয়াত বহুতো আছে, ব্লেংক চেল আছে। এই ব্লেংক চেলখিনি আমি প্ৰথমতে ডিলিট কৰি লওঁ। ব্লেংক চেলখিনি গোটেইখিনি চিলেক্ট হৈ গ'ল। এতিয়া আমি ডিলিট কৰি দিলে হৈ যাব। ডিলিট কৰি দিলোঁ। ব্লেংক চেলখিনি ডিলিট হওঁতে অকণমান টাইম লাগিব, অকণমান সময় ৰ'ব লাগিব। এইখিনি ডিলিট হওঁতে অকণমান সময় টাইম লাগিব, যিহেতু ভেলু বহুত আছে, গতিকে টাইমটো লাগিব। সেইখিনি হৈ গ'ল। এতিয়া আমি কি কৰিম, এটা হিষ্টগ্ৰাম আঁকি লওঁ। হিষ্টগ্ৰামটোত আমি গম পাম যে আচলতে ইয়াত ইনফ্লেটেড হৈছে নে নাই। এতিয়া এইটো ডাটালৈ গ'লোঁ, ইয়াত ডাটা এনালাইচিছ আছে। ডাটা এনালাইচিছত গ'লোঁ, হিষ্টগ্ৰামত গ'লোঁ, অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছত ইনপুট ৰেঞ্জ, ইয়াৰ আগতে আমি বেলেগ এটা কাম কৰি ল'ব লাগিব। ইয়াত বিন ৰেঞ্জটো দিব লাগিব যে, গতিকে আমি কি কৰিম, ইয়াত এটা এটা লৈ লৈছোঁ, ফ্ৰিকুৱেঞ্চি বুলি ধৰি লৈছোঁ। ফ্ৰিকুৱেঞ্চি বুলি লিখিলে পাব লাগে, ফ্ৰিকুৱেঞ্চি আৰু ইয়াত আমি ল'ম নাম্বাৰ অফ ANC ভিজিটছ, নাম্বাৰ অফ ANC ভিজিটছ, নাম্বাৰ 0 হ'ব পাৰে, 1 হ'ব পাৰে, তেনেকৈ গৈ থাকিব। গতিকে আমি ইয়াৰ পৰা 15টা লৈ লৈছোঁ, আমি 16লৈকে লৈ লৈছোঁ ডাটাটো। এতিয়া আমি কি কৰিম, হিষ্টগ্ৰাম ল'ম। ডাটাত গ'লোঁ, এনালাইচিছত গ'লোঁ, হিষ্টগ্ৰামত গ'লোঁ, অ'কে কৰিলোঁ। এতিয়া আমি প্ৰথম ইনপুট ৰেঞ্জ ল'ম। এইখিনি গোটেইখিনি চিলেক্ট কৰিম, গোটেইখিনি লৈ ল'লোঁ। কিমানলৈকে ডাটা আছে চাই লওঁ, গোটেইখিনি চিলেক্ট কৰি লওঁ আমি। তাৰপিছত ইয়াত ল'ম আমি নাম্বাৰ অফ ANC ভিজিটছ। নাম্বাৰ অফ ANC ভিজিটছ, ইয়াত আকৌ আৰু হেৰি এটা আছে দেই, এইটো কেঞ্চেল কৰি লৈছোঁ। ইয়াত কেঞ্চেল কৰি লৈছোঁ, 98 ভিজিটছ।
ভেলুজ 98 এইটো ভেৰিয়েবলটোতে আছে। এই ভেৰিয়েবলটোৱে 98টোৱে বুজাইছে কি ডু নট নো কিমান আছে আমি তাৰ ফ্ৰিকুৱেঞ্চিটো পাম। এতিয়া আমি আকৌ ডাটা এনালাইচিছত গ'লোঁ, অ'কে কৰিলোঁ। প্ৰথম এইখিনি লৈ লৈছোঁ। 7000 কিমান আছিলে সিমানলৈকে আমি চিলেক্ট কৰিব লাগিব। তাৰপিছত আমি হেৰিয়ালৈ যাম, বিল ৰেঞ্জত যাম। ইয়াৰ পৰা এইখিনি গোটেইখিনি চিলেক্ট কৰি দিম। তাৰপিছত আমাৰ লেভেলটো আছে, লেভেলটো যিহেতু দি দিয়া আছে গতিকে লেভেলটো দি দিলোঁ। আৰু আমাক চাৰ্ট আউটপুটটো লাগিব, চাৰ্ট আউটপুটটো লৈ লৈছোঁ, অ'কে কৰি দিলোঁ। এতিয়া কি আহে চাওঁ, এইটো হিষ্টগ্ৰাম আহি গ'ল আমাৰ। এই হিষ্টগ্ৰামটোত আপোনালোকে দেখিবলৈ পাইছে যে টুত ফ্ৰিকুৱেঞ্চি আৰু 3ত আটাইতকৈ বেছি হৈছে। সাধাৰণতে আমাৰ পয়সন ডিষ্ট্ৰিবিউশ্যনৰ যিডাল কাৰ্ভ হয় কাৰ্ভডাল এনেকুৱা থাকে, এনে কৰি দিওঁ এনেকৈ ঘূৰি যাব, কিন্তু ইয়াত বহুত বেছি আছে 2 আৰু 3ত ফ্ৰিকুৱেঞ্চি, গতিকে এইটো 2, 3ত ইনফ্লেটেড হৈছে। এতিয়া আমি ডিষ্ট্ৰিবিউশ্যনটো হেৰিয়াত ল'ম, 2, 3 ইনফ্লেটেড ডিষ্ট্ৰিবিউশ্যন আমি হেৰি কৰিম। এইটো ছিট 2ত আহিছে যেতিয়া ছিট 2তে আমি গোটেই ডিষ্ট্ৰিবিউশ্যনটো কৰি পেলাম। এইটো হিষ্টগ্ৰামটো ডিলিট কৰি লওঁ, ডিলিট কৰি লৈ এতিয়া আমি ইয়াত লিখিম কি এক্সপেক্টেড ফ্ৰিকুৱেঞ্চি, এইখিনি অবজাৰ্ভ ফ্ৰিকুৱেঞ্চি, ইয়াত এক্সপেক্টেড ফ্ৰিকুৱেঞ্চি লিখি ল'লোঁ, এক্সপেক্টেড ফ্ৰিকুৱেঞ্চি। আৰু ইয়াত probability বুলি লিখি লৈছোঁ, probability বা likelihood কিবা এটা লিখি ল'লে probability লিখি ল'লোঁ। এতিয়া আমাৰ যিহেতু 2, 3ত ইনফ্লেটেড পয়সন ডিষ্ট্ৰিবিউশ্যন ফিটিং কৰিম, আৰু যিহেতু 2, 3ত ইনফ্লেটেড হৈছে গতিকে ইনফ্লেটেড পয়সন ডিষ্ট্ৰিবিউশ্যনে আমি কৰিম। ইনফ্লেটেড পয়সন ডিষ্ট্ৰিবিউশ্যন যিহেতু 2টাত হৈছে, 2টা ভেলুত আমাৰ কি হৈছে ইনফ্লেটেড হৈছে, গতিকে আমি আমাৰ পয়সন ডিষ্ট্ৰিবিউশ্যনত প্ৰথম পেৰামিটাৰ থাকে লেমডা, এইটো লেমডাটো লিখি ল'লোঁ, লেমডা। আৰু যিহেতু 2টাত হেৰি হৈছে গতিকে পাই 1 আৰু পাই 2 দুটা পেৰামিটাৰ হ'ব, পাই 1 আৰু পাই 2। পাই 1 আৰু পাই 2 দুইটা প্লাছ কৰিলে 1তকৈ সৰু হ'ব লাগিব। এনেই আমি দি লৈছোঁ 0.2 আৰু 0.3 দি লৈছোঁ, ইয়াত 0.3 দি লৈছোঁ, আৰু লেমডাটো 3 বুলি ধৰি লৈছোঁ। 3 বুলি ধৰি আপোনালোকে ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনটো দেখিলে ইয়াত 98 মানে ডু নট ন' আছে 127। এই ডু নট ন'টো আমি কেলকুলেশ্যন নকৰোঁ, 16লৈকে আমি কেলকুলেশ্যন কৰিম। আমাক লাগে নাম্বাৰ অফ ANC ডিজিটছে লাগে, 98 নজনাটো দৰকাৰ নাই। গতিকে এতিয়া probability ল'ম, ইনফ্লেটেড probability আপোনালোকে চাই ল'ব ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা। মই এইটো হেৰিয়াতে লিখিছোঁ, এক্সেলতে লিখিছোঁ। প্ৰথম যিহেতু 0ত আমাৰ ইনফ্লেটেড হোৱা নাই গতিকে 0টো আমি হেৰি নিলিখোঁ, 1 মাইনাছ আকৌ ব্ৰেকেট আৰম্ভ কৰিম, পাই 1 প্লাছ পাই 2, পাই 1 প্লাছ পাই 2, আকৌ ব্ৰেকেট ক্লজ কৰিম, তাৰপিছত ইনটু, এতিয়া আমাৰ কি হ'ব probabilityটো আমি লিখিব লাগিব। probability মানে কি, আমাৰ এইটো পয়সন ডিষ্ট্ৰিবিউশ্যনৰ PMF টো আমি লিখি দিম, PXP মাইনাছ লেমডা ইনটু লেমডা টু দি পাৱাৰ এক্স। এক্সটো ইয়াত কি হ'ব, এইটো হ'ব ডিভাইডেড বাই ফেক্টৰিয়েল এক্স, ডিভাইডেড বাই ফেক্টৰিয়েল এক্স।
এণ্টাৰ মাৰি দিলোঁ এইটো আমাৰ probability ইয়াত expected frequency কি হ'ব আমাৰ total number of frequency কিমান আছে equal sum কৰিলোঁ আমাৰ কি হ'ব total frequency কিমান আছে আমাৰ ওলাই পৰিব 16 লৈকে লৈছোঁ 7393 আমি ইয়াত কি কৰিম equal 7393 প্ৰডাক্ট কৰি দিম this into 7393 enter to 184 ওলাল expected frequency আৰু observed frequency কিমান আছে 2 আছে বহুত বেছি ওলাইছে মানে যেতিয়া আমি প্যাৰামিটাৰ এস্টিমেট হ'ব তেতিয়া আমি এই কৰিব পাৰিম এতিয়া আপোনালোকে চাওক ইয়াত যেটো হেৰি আছিল আমাৰ এইটা পাই 1 পাই 2 যেটা আছিল এইটা কনস্ট্যান্ট হয় এটা কনস্ট্যান্ট কৰি পেলাম কনস্ট্যান্ট কৰি পেলাম কনস্ট্যান্ট কৰি C24 কৰিব লাগিব lambda আসলে এটো কনস্ট্যান্ট হয় এটা কনস্ট্যান্ট কিটা কনস্ট্যান্ট কৰি দিলো তাৰপিছত বাকিখিনি a2 a3 এইবিলাক ভেৰিয়েবল এন্টাৰ মাৰি দিলো এতিয়া আমি কি কৰিম আমি গোটেইখিনি ইয়াত লৈ ল'ম 16 লৈ দিম আমি গোটেইখিনি আহিলে অহাৰ পিছতে কি হ'ল আমাৰ 2 আৰু 3 যেহেতু ইনফ্লেটেড হৈছিল গতিকে ইয়াত কি হ'ব 2 ঠাইত আমাৰ যেটো পাই 1 লৈছিল সেইটো আমি ইয়াত লিখি দিব লাগিব পাই 1 টো কোনটো আছিল এটো এনে দিছো আসলতে এটো কি আছিল D24 আছিল D24 কৰি দিলা এন্টাৰ কৰি দিলা এটো বাহি গ'ল D24 নহয় জানো তাৰ পিছত আকৌ E24 ইয়াত প্লাস কৰি দিব লাগিব যেহেতু পাই 2 টো আমি ইয়াত প্লাস কৰিব লাগিব পাই 2 টো ইনফ্লেটেড হৈছে E24 টো প্লাস কৰি দিম বাকিখিনি একেই ইয়াত আহি গ'ল এইখিনি probability ইয়াত expected frequency টো আমি ইয়াত এনেকৈ লৈ ল'লো ইয়াত expected frequency আহিলে এতিয়া আমি কি কৰিম chi square টো ল'ম chi square ল'লো equal কি হ'ব observed frequency minus expected frequency whole square divided by expected frequency হৈছে পাই ভ্যালু গতিকে প্ৰতিটো ক্ষেত্ৰতে একে হ'ব আমি আনি দিলো এইখিনি এতিয়া টোটাল সামটো হ'ব আমাৰ chi square ভ্যালু chi square টো দেখি লৈছো chi square ভ্যালু এতিয়া আমাৰ উদ্দেশ্যটো কি হৈছে এটো ল্যাম্ডা পাই 1 আৰু পাই 2 এইকেইটা আমি এস্টিমেট কৰিব লাগিব
এইকেইটা এষ্টিমেট আমি কেনেকৈ কৰিম, আমাক কাই স্কোৱাৰটো আটাইতকৈ মিনিমাম হ'ব, আমি মিনিমাম কাই স্কোৱাৰ মেথডটো আমি ইউজ কৰিম এইকেইটা এষ্টিমেট কৰোঁতে। এতিয়া ছলভাৰলৈ যাম, ছলভাৰলৈ গৈ ইয়াত আমি কি কৰিম, কোনটো সেইটো কাই স্কোৱাৰটো আমি মিনিমাম কৰিম আৰু চেঞ্জিং ভেৰিয়েবল কি হ'ব, এইকেইটা চিলেক্ট কৰিবলৈ ছেভ কৰিব। অ'কে, ইয়াত আহিলে কি লেমডা 3.667 হ'ল, পাই 1টো 0.19 হ'ল আৰু পাই 2টো হ'ল 0.18। এতিয়া ইয়াত আপোনালোকে চাওক, এইটো প্ৰথম 0 ফ্ৰিকুৱেঞ্চিটোত এইটো আটাইতকৈ বেছি ওলাইছে, কিন্তু 1ত লাহেকৈ এইটো কমি গ'ল। ইয়াত 561 আছে, ইয়াত 429, প্ৰায় সমান লৈ গৈছে। ইয়াত 2292 আছে, ইয়াত 2246 আহিছে। ইয়াত 2358 আছে, 2311 ওলাইছে। ইয়াত 944 ওলাইছে, ইয়াত ওলাইছে কি 882 ওলাইছে। প্ৰায় একেধৰণৰ ৰিজাল্ট আহি গৈছে। এতিয়া আমি কি কৰিম, এইখিনিৰ পৰা এটা হেৰি কৰিম, লাইন গ্ৰাফ এডাল আমি বনাই চাওঁ কেনেকুৱা হৈছে। ইনচাৰ্ট কৰিলোঁ, তাৰপিছত এইটো স্কেটাৰলৈ গ'লোঁ, স্কেটাৰলৈ গৈ এইডাল চাওক, আপোনালোকে দেখিবলৈ পাইছে এই গ্ৰাফডাল প্ৰায় ইডালে সিডালে লগ লাগি গৈছে, প্ৰায় একেধৰণৰ ৰিজাল্ট আহিছে। অৰ্থাৎ এইটোৱে ভাল ৰিজাল্ট দিছে। কিহে ভাল ৰিজাল্ট দিছে, এইটো 2-3 ইনফ্লেটেড পৰ্চন ডিষ্ট্ৰিবিউশ্যন ধুনীয়াকৈ ঠিক আছে। আৰু ইয়াতে আমি যদি হেৰি কৰোঁ, কি কয়, লাইকলিহুড লওঁ, লগ লাইকলিহুড ল'লোঁ, লগ লাইকলিহুড মানে আমি মেক্সিমাম লাইকলিহুড যদি আমি এষ্টিমেট কৰোঁ, তেতিয়া কি হ'ব, ইকুৱেল ln ফাংচন ল'ম। আমাৰ প্ৰবেবিলিটি কোনখিনি আছিলে, এইখিনি লাইকলিহুড মানে প্ৰবেবিলিটি, এইখিনি আহিছে লাইকলিহুড ভেৰিয়েবল, গতিকে আমি ইয়াৰ লগ লাইকলিহুড লৈছোঁ। এই গোটেইখিনি আমি উলিয়াই ল'লোঁ, উলিয়াই লোৱাৰ পিছত ইয়াত চাম আছিলে, এইখিনি চাম কৰি পেলাব, এইটো হৈছে লাইকলিহুড ভেলু। এতিয়া এইটো আমি মেক্সিমাইজেশ্যন কৰিলে ইয়াত কি ৰিজাল্টটো কেনেকুৱা আহে এইটো চাম। আমি মেক্সিমাম লাইকলিহুড আমি এষ্টিমেট কৰোঁ। মেক্সিমাম লাইকলিহুড এষ্টিমেটৰ কাৰণে আমি আকৌ ডাটালৈ যাম, ডাটালৈ গৈ ছলভাৰলৈ যাম, ছলভাৰলৈ গৈ আমি এই ভেলুটো ল'ম, এই ভেলুটো আমি মেক্সিমাইজ কৰিম আৰু চেঞ্জিং ভেৰিয়েবল কোনকেইটা আছিলে এইকেইটা একেটা চিলেক্টেড হৈছে, এইটো মেক্সিমাইজেশ্যন কৰিছোঁ, চল্ভ কৰিলোঁ। এইটো কম ওলাইছে, লেমডাটো আটাইতকৈ বেছিকৈ এষ্টিমেট হৈছে, এইকেইটা বহুত সৰু সৰু হৈছে। কিন্তু আমি ইয়াত যদি আমি হেৰিটো চাওঁ কেনেকুৱা পাম চাওঁ, এক্সপেক্টেড আৰু অফ দ্য ফ্ৰিকুৱেঞ্চি যিটো কাৰ্ভ হয়, সেইটো যদি আমি লওঁ, আপোনালোকে দেখিলে কেনেকৈ গুচি গৈছে। তাৰমানে ইয়াৰ পৰা আমি গম পাইছোঁ যে মেক্সিমাম লাইকলিহুড এষ্টিমেটতকৈ মিনিমাম কাই স্কোৱাৰ এষ্টিমেটটো ইয়াত ভাল ৰিজাল্ট দিছে। আমি এইটো হেৰিয়াতে গম পাইছোঁ, মানে কাৰ্ভডাল দেখিয়ে গম পাই গৈছোঁ। গতিকে আমি ইয়াতে আমি ফিটিং কৰোঁতে আমি কি কৰিম, ইয়াত মিনিমাম কাই স্কোৱাৰ মেথডটো ইউজ কৰিম। মিনিমাম কাই স্কোৱাৰ কোনটো আছিলে, ছলভাৰলৈ গ'লোঁ, সেইটো কাই স্কোৱাৰ ভেলুটো ল'লোঁ, কাই স্কোৱাৰটো লৈ আমি মিনিমাম কৰিম, চেঞ্জিং ভেৰিয়েবল একেই আছে, চল্ভ কৰি দিলোঁ।
এতিয়া আমি আকৌ এবাৰ এইডাল কৰি চালোঁ, কৰি চালে কি ওলাব, ইনচাৰ্টত গ'লোঁ, গৈ লৈ চাৰ্টডাল ল'লোঁ, লাষ্টত কিমান ধুনীয়া ৰিজাল্ট ওলাইছে। গতিকে আমাৰ চাব টাইটেলটো আমি লিখি দিছোঁ 2, 3 infected person distribution. কিবা অবজাৰ্ভ ফ্ৰিকুৱেঞ্চি আছিলে আৰু এইটো হৈছে এক্সপেক্টেড ফ্ৰিকুৱেঞ্চি। এক্সপেক্টেড ফ্ৰিকুৱেঞ্চি আৰু অবজাৰ্ভ ফ্ৰিকুৱেঞ্চি প্ৰায়কৈ ওলাইছে। ধন্যবাদ। আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আৰু কিছুমান যিবিলাকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে তেওঁলোকে যাতে মোৰ ভিডিঅ'টো চায়। ধন্যবাদ।